চাৰ্জশ্বিটত মানহানি হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ পাছতো চৰিত্ৰ হননৰ চেষ্টা চলোৱা হৈছে জুবিনৰ অলাগতিয়াল কথাৰে চাৰ্জশ্বিট দাখিল কৰিছে SITয়ে এই বিস্ফোৰক অভিযোগ অধিবক্তা গেব্ৰিয়েল চাহুৰ শেহতীয়াকৈ জুবিনৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ হৈ উকালতি কৰিব অধিবক্তা গেব্ৰিয়েল চাহুৱে অধিবক্তা সমাজৰ আহ্বানৰ বিপৰীতে কৈ জুবিনৰ মৃত্যুৰ অভিযুক্তৰ সপক্ষত ওলাই আহিছে গেব্ৰিয়েল চাহু SITয়ে দাখিল কৰা অভিযোগনামা অধ্যয়ন কৰি ভয়ংকৰ অভিযোগ কৰিছে অধিবক্তাগৰাকীয়ে প্ৰকৃততে SITয়ে দাখিল কৰা চাৰ্জশ্বিট বিসংগতিপূৰ্ণ আখ্যা দি অপ্ৰয়োজনীয় কথা সংযোজন কৰা বুলি উল্লেখ অধিবক্তাগৰাকীৰ সিংগাপুৰত জুবিনক অমৃতপ্ৰভাই সুৰাপান কৰোৱা প্ৰসংগৰ উদ্ধৃতি দি জুবিনৰ চৰিত্ৰ হনন কৰা বুলি অভিযোগ উত্থাপন কৰিছে অধিবক্তা গেব্ৰিয়েলে মৃত্যুৰ পাছতো চাৰ্জশ্বিটখনত হাৰ্টথ্ৰবগৰাকীৰ কেতবোৰ অপ্ৰাসংগিক কথা উল্লেখ কৰি মানহানি কৰাৰ পোষকতা কৰা বুলি মন্তব্য অধিবক্তাগৰাকীৰ চাৰ্জশ্বিট দাখিলৰ পাছত এনেবোৰ কথাবাৰ্তা চৰ্চা হোৱাৰ বাবেই জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ অসুস্থ হোৱা বুলি উল্লেখ গেব্ৰিয়েলৰ চাওক সেইবোৰ বস্তু মই নাজানো মই তেখেতক আগৰ পৰা চিনি নাপাওঁ মই যি দেখিছোঁ যি কৰিছোঁ সিদ্ধান্ত লৈছোঁ মই অকল চাৰ্জশ্বিট চাই পেলাই কৰিছোঁ আৰু চাৰ্জশ্বিট যেতিয়া দেখিছোঁ এতিয়া মই কজ অফ ডেথ দেখিছোঁ ড্ৰাউনিং আৰু ড্ৰাউনিঙৰ লগত বস্তু কিছুমান জড়িত কৰা হৈছে আপোনালোকে নিজেও জানে ড্ৰিংকিং চিংকিং সেইবোৰ লগাই ৰাখিছে এতিয়া সেই বস্তুটো মই নাভাবোঁ গল্ডিদা আমাৰ এনেকুৱা ধৰণৰ মানুহ হয় কোনোবা বেলেগ মানুহৰ পৰা ৰাতি তাকৈ সৰু কোনোবা মানে বয়সত বহুত সৰু কম বয়সৰ মানুহৰ পৰা ৰাতি আপোনাৰ তেনেকৈ মদ খাব বুলি পেলাই মই সেইটো মোৰ হজম হোৱা নাই ইফালে জুবিনৰ মৃত্যুৰ গোচৰত অভিযুক্তসকলৰ হৈ অসমৰ কোনো অধিবক্তাই বিচাৰ প্ৰক্ৰিয়াত অংশ নললে অন্য ৰাজ্যলৈ গোচৰটো হস্তান্তৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা ব্যক্ত কৰে অধিবক্তাগৰাকীয়ে কাৰণ জুবিনৰ মৃত্যুৰ প্ৰকৃত সত্য পানীত ডুবি মৃত্যু হৈছিল তৎসত্ত্বেও SITয়ে হত্যাৰ প্ৰসংগৰে আদালতত দাখিল কৰিছে চাৰ্জশ্বিট কি সঁচা কি মিছা সকলো প্ৰমাণৰ বাবে অভিযুক্তৰ সপক্ষে ওলাই অহা বুলি মন্তব্য কৰে অধিবক্তা গেব্ৰিয়েল চাহুৱে যদি এগৰাকী মানুহে বা যোনেই নহওক যিমান বেয়া কেছেই নহওক যদি আপোনাৰ কোৰ্টত নিজৰ চইচৰ উকিল দেই অকল উকিল হ'লেই নহ'ব এইটো কেছত আপোনালোকে দেখিছে গভৰ্ণমেণ্টৰ ফালৰ পৰা উকিল আছে কিন্তু এখেতসকলৰ চইচৰ উকিল নহয় সেইবুলি মই ধৰিছোঁ কাৰণ তেওঁলোকে এপইণ্ট কৰা নাই তেখেতক আৰু যিহেতু এপইণ্ট কৰা নাই প্ৰথম কথাটো আহে ফেয়াৰ ট্ৰায়েলটো আমি হৈছে বুলি ক'ব নোৱাৰোঁ আৰু ইন ডেট কেছ সুপ্ৰিম কোৰ্টে এনি টাইম ইণ্টাৰফেয়াৰ কৰিব পাৰে কেছটোত গোটেই কেছটো ইয়াৰ পৰা উঠাই নি পেলাই আপোনাৰ বেলেগ এখন ষ্টেটত দি দিব আৰু যেতিয়া সেই বস্তুটো হ'বগৈ আমি যেনেকৈ এতিয়া আপোনালোকে মোক আহি প্ৰশ্নটো সুধিবলৈ আহিছে আমি সেইখিনি আমি একো বস্তুৱেই গম নাপামগৈ মোক ক'ত কি হৈ আছে কেছ কি হৈ আছে সেই বস্তুবোৰ আমাৰ হাতৰ পৰা গুচি যাব চ' আপোনালোকে সেই লাইনটোত যদি ভাবি চাই ডেফিনেটলি মই কিছু মানে হেৰিলৈকে মই নিজেই ভাবোঁ মই ঠিকেই কৰিছোঁ আৰু মানুহে সেইখিনি বস্তু যদি বুজি পাব পৰৱৰ্তী 3 জানুৱাৰীৰ পৰা জুবিন গাৰ্গ মৃত্যুৰ গোচৰত কাৰাবন্দী হৈ থকা অমৃতপ্ৰভা মহন্তৰ হৈ আদালতত উকালতি কৰিব অধিবক্তা গেব্ৰিয়েলে অৱশ্যে এতিয়াও আন 6 অভিযুক্ত হৈ আগবাঢ়ি অহা নাই সদৌ অসম উকিল সন্থাৰ কোনো এগৰাকী অধিবক্তা যাৰ বাবে জিলা আইন সেৱা প্ৰাধিকাৰীয়ে নিয়োগ কৰিছে ধ্ৰুৱজ্যোতি দাস নামৰ অধিবক্তাগৰাকী পিছে অমৃতপ্ৰভাৰ দৰে শ্যামকানু সিদ্ধাৰ্থ সতেও পাব নেকি কোনো অধিবক্তা আজাৰাৰ পৰা বিকাশ দাসৰ সহযোগত গুৱাহাটীৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট অবিনাশৰ সৈতে হাফিজুৰ ৰহমানৰ ৰিপৰ্ট অসম লাইভ 24